আজিৰে পৰা অম্বুবাচী মেলা আৰম্ভ যেহেতু আজিৰে পৰা কামাখ্যা মন্দিৰত মূল দুৱাৰ বন্ধ কৰি দিয়া হৈছে যেহেতু ৰাতিপুৱাৰ ভাগত যেহেতু আজি শনিবাৰে 8:43 আজি অম্বুবাচীৰ মেলাৰ বাবে কামাখ্যাৰ মূল দুৱাৰ বন্ধ কৰি দিয়া হৈছে যেহেতু মই বৰ্তমান উপস্থিত আছো কামাখ্যা মন্দিৰৰ ঠিক তলতে যেহেতু এই মন্দিৰৰ মেইন মূল যি গেট আছে সেই গেটৰ সন্মুখতে মই বৰ্তমান উপস্থিত আছো মই দেখুৱাইছো ইয়াৰ সামূহিক দৃশ্য যেহেতু আজিৰে পৰা অম্বুবাচী মেলা আৰম্ভ আৰু অম্বুবাচীৰ বাবে বিভিন্ন দেশ বিদেশৰ পৰা পৰ্যটকসকলে আহিছিলে ভক্তসকল আহিছে ভক্তসকল সাধু সন্যাসীসকল আহি ইয়াতে উপস্থিত হৈছে যেহেতু আজি ৰাতিপুৱাৰ ভাগতে যেহেতু আজি 22 জুন আৰু শনিবাৰে যেহেতু আজি শনিবাৰ পুৱা 8:43 মূল দুৱাৰ বন্ধ কৰি দিয়া হৈছে সেই অনুসৰি নিবৃত্তিৰ সময় হৈছে 25 জুন মঙ্গলবাৰ নিশা 9:07 যেহেতু ইতিমধ্যে প্ৰতিবাৰৰ দৰে এইবাৰো মা কামাখ্যা ধামত ভিৰ কৰিছে অগণন ভক্তই লগতে যি তলৰ মূল গেট আছে কামাখ্যাৰ যি মূল গেট আছে সেই গেটৰ তলতো দেখিবলৈ পোৱা গৈছে যে সাধু সন্যাসীসকলে ইয়াতে আহি তেওঁলোকৰ যি মা কামাখ্যাৰ আশীষ ল'বলৈকে তেওঁলোকে আহিছে মই দেখুৱাইছোঁ ইয়াৰ সামূহিক দৃশ্য মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব ইয়াৰ সামূহিক দৃশ্য যিহেতু ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে অম্বুবাচী মেলাক লৈ ইতিমধ্যে গ্ৰহণ কৰিছে কেতবোৰৰ ব্যৱস্থা ভক্তৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে যেহেতু মোৰ সহযোগে দেখুৱাইছে ইয়াৰ সামূহিক দৃশ্য খুব সুন্দৰ এক পৰিৱেশ দি বুলি ক'ব লাগিব সুন্দৰ এক তেওঁলোকৰ যি ভক্ত যিসকল মা কামাখ্যাৰ ভক্তসকল আছে সেই ভক্তসকল আহি ইয়াতে উপস্থিত হৈছে যিহেতু তেওঁলোকৰ আজিৰে পৰা যেহেতু মই দেখুৱাইছোঁ ইয়াৰ শ্মশানৰ পৰা আহি মন্দিৰত প্ৰৱেশ কৰা নিষেধ বুলি কৈছে তেওঁলোকে যেহেতু মই দেখুৱাইছোঁ ইয়াৰ মূল যি মা কামাখ্যাৰ যি ইয়াতে ভূতনাথৰ যি মন্দিৰ আছে সেই মন্দিৰত যিহেতু মই বৰ্তমান উপস্থিত আছোঁ আৰু এইফালে মহানগৰ আৰক্ষীও কিন্তু এতিয়া কটকটীয়া ব্যস্তনিৰ মাজতে তেওঁলোকক খুব সুন্দৰকৈ এক ধৰণৰ নিয়ম নিষ্ঠাৰে তেওঁলোকে পালন কৰি গৈছে মই যিহেতু দেখুৱাইছোঁ ইয়াৰ সামূহিক দৃশ্য তেওঁলোকে ইয়াতে সাধু সন্যাসীসকল আহি ইয়াতে উপস্থিত হৈছে তেওঁলোকৰ যি আচলতে মনোকামনা সেই মনোকামনা পালনৰ অৰ্থে তেওঁলোকে ইয়াতে আহিছে বা যিহেতু আজিৰে পৰা মা কামাখ্যাৰ মন্দিৰৰ মূল দুৱাৰ বন্ধ কৰি দিয়া হৈছে যিহেতু 25 জুন তাৰিখে পুনৰ সেই মা কামাখ্যাৰ যি মূল দুৱাৰ সেই মূল দুৱাৰ এতিয়া খুলি দিয়া হ'ব যিহেতু মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াৰ সামূহিক দৃশ্য তেওঁলোকৰ বহুত দূৰ দূৰণিৰ পৰা লোকসকল আহিছে ভক্তসকল আহি ইয়াতে তেওঁলোকৰ ইয়াতে স্থানবোৰ দখল কৰিছে যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ পিছতো কিন্তু প্ৰশাসনেও যাতে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয় সেই সকলোৰো ব্যৱস্থা কৰি দিছে মই দেখুৱাইছোঁ ইয়াৰ সামূহিক দৃশ্য খুব সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব যিহেতু আমি আগুৱাই যাবলৈকে চেষ্টা কৰিম যিহেতু বহু ভক্তসকল আছে আমি তেওঁলোকৰ পৰা চেষ্টা কৰিম কথা ক'বলৈ তাৰ আগতে আমি দেখুৱাইছোঁ যে ইয়াতে খুব সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব যিহেতু আমি ইয়াতে এগৰাকী মহিলা আছে তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপুনি কইতে পারেন নদিয়া থেকে এসেছি আচ্ছা কেনেকুৱা লাগিছে তারা মায়ের কেনেকুৱা লাগিছে আজি ইয়াতে আহিছে উনি নেয় তো এখানে গোসাই ঘুরতে গেছে খুব সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব যেটা আপোনাৰ ওচৰলৈ আহিছে কি ক'ব ক'ৰ পৰা আহিছে না শিলচৰৰ পৰা আহিছে ক'ৰ পৰা শিলচৰ আজি আহি পালেনে আজি কি ক'ব আজিৰে পৰা না ভাল লাগছে এইটো দেখে এইটো ভাল লাগছে ভাল লাগিছে হ্যাঁ ভাল লাগে যাবনে হ্যাঁ যাব হ্যাঁ খুব সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব যিহেতু ইয়াতে দূৰ দূৰণিৰ পৰা লোকসকল আহিছে আৰু লোকসকল আহি তেওঁলোকৰ যি স্থান সেই স্থানসমূহ দখল কৰিছে আচলতে ক'বলৈ লাগিব যে বহু ভিৰ হয় অসংখ্য লোকৰ অগণন ভিৰ হোৱা দেখিবলৈ পোৱা যায় ঠিক সেইদৰে কিন্তু আৰক্ষীয়ে কটকটীয়া ব্যস্তনিৰ মাজতে তেওঁলোকৰ নিজৰ কৰ্তব্য পালন কৰিছে আৰু তাৰ মাজতে আমি কিছু আৰু আগুৱাই যাবলৈকে চেষ্টা কৰিম যিহেতু খুব সুন্দৰ এক মেলাৰো ব্যৱস্থা কৰিছে আপোনালোকে চাইছে এক খুব সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব এইপিনে আপোনালোকে দেখিছে যে সাধু সন্যাসীসকল আহি ইয়াতে উপস্থিত হৈ তেওঁলোকৰ যি মা কামাখ্যাৰ আশীষ ল'বলৈকে আহিছে আৰু ইয়াতে আমি আৰু আগুৱাই যাবলৈকে চেষ্টা কৰিম আপোনালোকক দেখুৱাইছোঁ ইয়াৰ সামূহিক দৃশ্য এনেদৰে এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে ইয়াতে এই যে ভূতনাথৰ যি মন্দিৰ আছে এই মন্দিৰৰ ইয়াতে খুব সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব যিহেতু আমি এইপিনে আৰু আগুৱাই যাবলৈকে চেষ্টা কৰিম যে বহুত দূৰ দূৰণিৰ পৰা লোক অহা দেখিবলৈ পোৱা গৈছে আচলতে প্ৰতি বছৰৰ দৰে এই বছৰো কিন্তু মানুহৰ অসংখ্য ভিৰ হোৱা পৰিলক্ষিত হয় যেহেতু আমি আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰে ভিৰ হোৱা পৰিলক্ষিত হৈছে বা ভিৰ এতিয়াও কিন্তু মানুহ আহি আছে যিহেতু বহুত দূৰ দূৰণিৰ পৰা মানুহসকল আহি আছে তেওঁলোকৰ আচলতে এই যে ৰাতিপুৱাৰ ভাগৰে পৰা তেওঁলোকৰ এক লাৰি নিচিনা শীত বোৱা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ বহু ভিৰ হোৱা পৰিলক্ষিত হৈছে সাধু সন্যাসীসকল আহি তেওঁলোকৰ যি ধৰ্ম বা তেওঁলোকৰ যি নীতি সেই নীতিসমূহ তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে যেহেতু আমি তেওঁলোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে हम उड़ीसा से आया कैसा लगा आज आप जो द्वार बंद कर दिया है तो
ऐसे लगता है क्या माँ का दर्शन नहीं मिल रहा है, थोड़ा असुविधा हो रहा है। तो अच्छा, इतनी दूर से आया है क्या कामाख्या माँ कामाख्या के मतलब आशीर्वाद से ही आप आया है? हाँ वही तो सही है दर्शन। लोगों को क्या कहेंगे? लोगों को तो हम चाहते हैं सब आ जाए दर्शन करे, वो तो खुलने से बाद दर्शन करेंगे ना, तो आ जाए सबको, हम सब दर्शक को बोलेंगे, सब प्रार्थी को बोलेंगे आ जाए। যিহেতু তেওঁ উৰিষ্যাৰ পৰা আহিছে, আচলতে বহুত দূৰ দূৰণিৰ পৰা অহা দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে আচলতে কেইদিনমান আগৰ পৰাই যিহেতু তেওঁলোকৰ এই মূল দুৱাৰ বন্ধ হোৱাৰ আগতীয়াকৈ তেওঁলোকে আহি ইয়াতে উপস্থিত হৈছে। সেই যিহেতু আজিৰে পৰা মূল দুৱাৰ বন্ধ কৰি দিয়া হৈছে, যিহেতু আমাৰ সৈতে আৰু কিছু সাধু সন্যাসীসকল আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম বা দেখুৱাইছে তেওঁলোকে খুব সুন্দৰকৈ এক ধৰণৰ বাঁহী বজাবলৈ চেষ্টা কৰিছে। যিহেতু আপোনাৰ ওচৰলৈকে যাম, আপুনি আচলতে এইটো কি বজালে? কি বজাইছে? এটা সিঙ্গা বাজাইছে সিঙ্গা আপুনি ক'ৰ পৰা আহিছে? বাঙাল সে বাঙাল পশ্চিম বাঙাল পশ্চিমবংগৰ পৰা আহিছে। পশ্চিম বাঙাল মালদা কেনেকুৱা লাগিছে আজি ইয়াতে আহিছে? হ্যাঁ মানে কেনেকুৱা লাগিছে ইয়াতে আহিছে? এই মেলার জন্য আসছি ভালোর জন্য ভালো লাগে সাধু সঙ্গ ৰাইজলৈ কি ক'ব? এখানে সাধে আমরা শ্মশানে আসছি সাধন করতে শ্মশানে যিহেতু এনেধৰণৰ তেওঁলোকে বহুত দূৰ দূৰৰ পৰা অহা পৰিলক্ষিত হৈছে। যিহেতু আচলতে আমি দেখুৱাইছোঁ খুব সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব। ইয়াৰ যি স্থানীয় লোকসকলৰ লগতে কিন্তু ইয়াতে বহুত দূৰ দূৰণিৰ পৰা সন্যাসীসকল আহিছে বা ইয়াতে সাধু সন্যাসীসকল আহি ইয়াতে তেওঁলোকৰ যি পূজা, সেই পূজা যিহেতু শ্মশান পূজা বুলি ৰাতি 12টাৰ পিছত শ্মশান পূজা আৰম্ভ হয়। শ্মশান পূজাৰ বাবে তেওঁলোকে যুঁজা কৰি আছে বা আজি যিহেতু তেওঁলোকে ইয়াতে আহিছে, আমি এইপিনে দেখুৱাইছোঁ কটকটীয়া বেষ্টনীৰ মাজতে কিন্তু আৰক্ষীয়ে এনেধৰণৰ সুবিধা কৰি দিছে বা চৰকাৰখনে এনেধৰণৰ সুবিধা কৰি দিছে যে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়। যিহেতু আজি ৰাতিপুৱাৰ ভাগৰে পৰা 8:43 এই মূল দুৱাৰ বন্ধ কৰি দিয়াৰ পিছতে কিন্তু যিহেতু 25 তাৰিখে সেই মূল দুৱাৰ খুলি দিয়া হ'ব, সেই খুলি দিয়াৰ যি মাৰ আশীষ, সেই মাৰ আশীষ ল'বলৈকে তেওঁলোকে ইয়াতে আহিছে। মই দেখুৱাইছোঁ এইপিনে আকৌ তেওঁলোকে যি লোকসকল আহিছে, সেই লোকসকলে খোৱাৰ ব্যৱস্থা কৰি দিছে যাতে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয়, সেইবাবে খোৱাৰ ব্যৱস্থা কৰি দিছে। মই দেখুৱাইছোঁ ইয়াৰ সামূহিক দৃশ্য, তেওঁলোকৰ খোৱাৰ ব্যৱস্থা কৰিছে, আহাৰৰ ব্যৱস্থা কৰিছে। মই দেখুৱাইছোঁ, মোৰ সহযোগী কেমেৰা পাৰ্চন অনিৰ্বাণে দেখুৱাবলৈ চেষ্টা কৰিছে। আজি ইয়াতে খুব সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব, থকাৰ সুবিধা দিছে ইয়াতে চৰকাৰখনে, এই থকাৰ সুবিধা কৰি দিয়া হৈছে। যিহেতু এনেদৰে লোকসকল আহি আছে যিহেতু ইয়াতে যিহেতু অম্বুবাচীৰ বাবে অম্বুবাচী মেলা চাবলৈকে মানুহ ইয়াতে আহি আছে। যিহেতু এতিয়াও পৰ্যটকসকল আহি আছে, যিসকলে পৰ্যটক বুলি ক'ব লাগিব, কাৰণ মা কামাখ্যাৰ আশীষ ল'বলৈকে তেওঁলোকে দূৰ দূৰণিৰ পৰা আহিছে। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? আজি মেলা চাব আহিছে? আহিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে? ভাল লাগিছে। মা কামাখ্যাৰ আশীষ ল'ব আহিছে? আহিছোঁ। ক'ৰ পৰা আহিছে আপুনি? চাপলে ধানবৰী বুলি কয়। আচ্ছা, কেনেকুৱা লাগিছে? ভাল লাগছে দিয়ক, নমস্কাৰ। আজি ৰ'দ নাই, হয়। দিনটো একদম খুব ভাল লাগছে, নমস্কাৰ। দেখোন দিদা হ'ব। এনেদৰে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে আচলতে খুব সুখী বুলি অনুভৱ কৰিছে নিজকে, কাৰণ এনেদৰে যিসকল লোকসকল দূৰ দূৰণিৰ পৰা আহে তেওঁলোকে আহি ইয়াতে নিজৰ যি অম্বুবাচীৰ মেলা, সেই মেলা তেওঁলোকে উপভোগ কৰিবলৈ আহিছে। লগতে মূল দুৱাৰ যেতিয়া খুলিব, সেই মূল দুৱাৰ খোলালৈকে তেওঁলোকে অপেক্ষা কৰিছে, যাতে সেই মূল দুৱাৰ খোলাৰ লগতে তেওঁলোকে মাৰ আশীষ ল'ব পাৰে বা সেই লৈ তেওঁলোকে এতিয়াও বাট চাই আছে। যিহেতু তেওঁলোকৰ এক সুন্দৰ উপভোগ বুলি ক'ব লাগিব বা সুন্দৰ তেওঁলোকৰ যি মন, সেই মন আচলতে উৎফুল্লিত হৈ পৰিছে। এনেদৰে আমি বিভিন্ন ধৰণৰ মা কামাখ্যাৰ যি অম্বুবাচী মেলা, সেই অম্বুবাচীৰ বিভিন্ন ঠাইত কেনেদৰে কি হৈ আছে আমি দেখুৱাই থাকিম। আমাৰ সৈতে চাই থাকিব এনি ভাৰত 24। আমিতো প্ৰত্যেক বছৰে কৰি আছোঁ, এইবাৰো এনেকুৱা ধৰণৰ ভালকৈ কৰি আছোঁ এতিয়ালৈকে, মানে মাৰ কৃপাত আৰু এইখিনিয়ে আৰু মানুহ ভক্তবিলাকক খুব ধুনীয়াকৈ খুৱাই আছোঁ, পৰিপাতি কৰি এতিয়ালৈকে ঠিকে চলি আছে বৰ্তমান পৰ্যন্তলৈকে। যিহেতু অসংখ্য লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে, দূৰ দূৰণিৰ পৰা সাধু সন্যাসীসকল আছে, তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নোহোৱাৰ বাবে একদম অসুবিধা নোহোৱাৰ কাৰণে তেওঁলোক পূৰাখিনি হেৰি কৰাইছে, পুলিচ প্ৰশাসনক কোৱা হৈছে, তেওঁলোকো চাই আছে, আমাৰো ভলেণ্টিয়াৰবিলাকে খুব ধুনীয়াকৈ চাই আছে। কিন্তু এতিয়ালৈকে পৰিৱেশ বেয়া নহয়, কিন্তু পৰিৱেশটো বেয়া হয় যিবিলাক ইয়াৰে লোকেলবিলাক যিখিনিয়ে মানে বেয়া কৰে সেইখিনিয়ে কৰে, বাকী আমাৰ ইয়াতে কোনো কৰিব দিয়া নাই এতিয়ালৈকে, আৰু নহ'ব বুলি ভাবি থৈছোঁ।
এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডায়েৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969